নলগাহৰিৰ বাবে বিশ্ববিখ্যাত ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য। কিন্তু বৰ্তমান সময়ত বিলুপ্ত হ'ব ধৰিছে নলগাহৰি। অহা 29 ডিচেম্বৰত পোনপ্ৰথমবাৰৰ বাবে ডিমাকুছিৰ শিমলুগুৰিত শুক্লাই নদীৰ দাঁতিত অনুষ্ঠিত হ'ব বিশ্ববিখ্যাত নলগাহৰি উৎসৱ। বৰনদী অভয়াৰণ্যৰ নলগাহৰি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বাবে অনুষ্ঠিত হ'বলগীয়া উৎসৱটি মাৰু প্ৰডাকশ্যনৰ উদ্যোগত আৰু ওদালগুৰি ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে। প্ৰথমবাৰৰ বাবে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন বিপণী, থলুৱা খাদ্যৰে প্ৰদৰ্শনমূলক উমা থাউখ্ৰী উৎসৱটি উদযাপন কৰিব। উৎসৱটিত বলিউডৰ জনপ্ৰিয় শিল্পী এইচ কিঙৰ উপৰিও বহুতো স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। আমি যোৱা কেইদিনমান আগত এই খাগৰাবাৰী ডিমাকুছিৰ মাজত অৱস্থিত শুক্লাই নদীৰ কিনাৰত মানে উমা থাউখ্ৰী ফেষ্টিভেল তথা আমি জানো সকলোৱে উমা থাউখ্ৰী মানে নলগাহৰি মহোৎসৱ আয়োজন কৰাৰ কথা অহা ডিচেম্বৰ মাহৰে 29 তাৰিখ ৰবিবাৰে এইটো লোৱা হৈছে। গতিকে আপোনালোকক পুনৰ জনাবলৈ পাই সুখী হৈছোঁ যে 23 তাৰিখৰ সলনি 29 ডিচেম্বৰত এই মানে মহোৎসৱটো পালন কৰা হ'ব, আয়োজন কৰা হৈছে। গতিকে সকলোৱে 23 তাৰিখৰ সলনি যাতে 29 তাৰিখত ৰবিবাৰত এই খাগৰাবাৰী ডিমাকুছিৰ মাজত যি নেকি শিমলুগুৰি গাঁৱৰ ওচৰত শুক্লাই নদীৰ কিনাৰত সকলোৱে আহে, এনজয় কৰে, সেইটোৱে আপোনালোকৰ থ্ৰুদি মই আহ্বান কৰিলোঁ। ফেষ্টিভেলটো আমি ইয়াতে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব। ইয়াতে থলুৱা খাদ্য সম্ভাৰ এটা চলিব, লগতে কিছু চেল্ফ হেল্প গ্ৰুপ বা দোকান পোহাৰ দিব ইয়াতে। তাৰ লগতে মানে স্থানীয় শিল্পীসকলে সন্ধিয়াৰ পৰা মানে নৃত্য তথা গীত পৰিৱেশন কৰিব। তাৰ ঠিক এইবিলাক কাৰ্যসূচী সামৰি আমি যিহেতু ইয়াত বলিউডৰ সকলোৰে হাৰ্টথ্ৰব উঠি অহা ল'ৰা ছোৱালীবিলাকৰ কাৰণে খুব প্ৰিয় ইয়াছ কিঙক মাতা হৈছে। গতিকে তেখেতে ঠিক 8 বজাৰ লগে লগে তেখেতে ইয়াত পাৰফৰ্ম কৰিব, লাইভ পাৰফৰ্ম কনচাৰ্ট কৰিব। গতিকে বেলেগ তেনেকুৱা আলহী বুলি নাই, আমি জাষ্ট এইটো নলগাহৰিটো যিহেতু হেৰাই যাব ধৰিছে আমাৰ মাজৰ পৰা, সেইটো এটা প্ৰমোশ্যন ৰাইজৰ জনাৰ লগতে উঠি অহা ল'ৰা ছোৱালীবিলাক প্ৰজন্মই যাতে নলগাহৰি কি আছিলে সেইটো জানিবৰ কাৰণে আমি এটা প্ৰমোট কৰিব বিচাৰিছোঁ। আৰু আমি জানো যে ইয়াত আমাৰ ওচৰতে থকা বৰনদী ৱাইল্ড লাইফ চেংচুৰীখন বিশেষভাৱে নলগাহৰিৰ কাৰণে ঘোষণা কৰিছিলে চৰকাৰে। গতিকে সেই নলগাহৰি আমাৰ মাজত মানে দেখিবলৈ নাপায়। গতিকে এইটো এটা প্ৰমোশ্যন কৰিবৰ কাৰণে আৰু ইয়াত অঞ্চলত টুৰিষ্ট এটা স্পট খুব মানে সম্ভাৱনীয় এটা স্থান। গতিকে সেইটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ এই বছৰ এদিনীয়া কাৰ্যসূচীৰে। ভেৰগাঁও টংলাৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, এনিফাৰো 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।